নিজৰ চকুহাল সামান্য বন্ধ কৰি এনেকুৱা এখন ছবি মনলৈ আনিবলৈ চেষ্টা কৰক যেন আপুনি পিছদিনা ৰাতিপুৱা বিচনাৰ পৰা উঠিছে আৰু যেতিয়াই আপুনি আপোনাৰ দুয়োখন ভৰি মাটিত ৰাখিবলৈ চেষ্টা কৰিছে তেতিয়াই আপোনাৰ এনেকুৱা অনুভৱ হৈছে যেন আপুনি সম্পূৰ্ণৰূপে মজবুত নহয়, যেন আপোনাৰ দুয়োখন ভৰিত আপুনি থিয় হ'ব পৰাকৈ শক্তি নাই। যেতিয়া আপুনি পানী খাবৰ কাৰণে পানী গিলাচ হাতেৰে ল'বলৈ ধৰিছে আপুনি দেখিছে আপোনাৰ হাতখন কঁপিছে। আপোনাৰ এনেকুৱা লাগিছে আপোনাৰ যেন হাতখন একেবাৰে জঠৰ হৈ গৈছে, অকামিলা হৈ গৈছে, যেন হাতখনত প্ৰাণ নাই। এয়া কেৱল কিন্তু বয়স বৃদ্ধিৰ সংকেত নহয়, বৰঞ্চ এইখিনি আপোনাৰ শৰীৰটোৰ কাৰণে এক সাৱধানী সংকেত। যদি মই আপোনাক ইয়াৰ আচল কাৰণ কওঁ আপুনিও জানি আচৰিত হ'ব। আপোনাৰ বয়স বৃদ্ধি বা আপুনি দুৰ্বল হোৱাৰ কাৰণে আপোনাৰ শৰীৰটোত আপুনি তেনেকুৱা সংকেত দেখিবলৈ পোৱা নাই, বৰঞ্চ এক এনেকুৱা তত্ত্ব যি আপোনাৰ শৰীৰটোত বহুত পূৰ্বৰে পৰাই কাম কৰি আছে। মোৰ কথা আপুনি বিশ্বাস কৰিব জানো? মই এইখিনি কথা এই কাৰণেই ক'লোঁ যিখিনি মই নিজেই অনুভৱ কৰিছোঁ। মোৰ এজন বন্ধু আছিল, সেই বন্ধুজনে ক্লাছ 10তেই দৃষ্টিশক্তি দুৰ্বল হোৱাৰ কাৰণে চশমা ল'বলগীয়া হৈছিল। গোটেই দিন সি মূৰৰ বিষত ছটফটাই থাকিবলগীয়া হৈছিল। চকুৰ সমস্যাই তাক একেবাৰে জুৰুলা কৰি পেলাইছিল। পঢ়া শুনাত সি একেবাৰে মনোযোগ দিব পৰা নাছিল। কিন্তু মোৰ বন্ধুজনে ঔষধ পাতিৰ ওপৰত বেছিকৈ নিৰ্ভৰ হোৱাৰ পৰিৱৰ্তে পুৰণা দিনৰ ঘৰুৱা কিছুমান উপায়ৰ ওপৰত বেছিকৈ নিৰ্ভৰশীল হ'ল। কিছুমান অভ্যাস সি গঢ়ি তুলিবলৈ চেষ্টা কৰিলে, যিখিনি আমাৰ আজু ককা, আইতা, ককা দেউতাহঁতে আগৰ দিনত মানি চলিছিল। আৰু সেই অভ্যাসবোৰ বা সেই কামখিনি কৰাৰ পিছতেই মোৰ বন্ধুজনে 2টা মাহৰ ভিতৰতেই চশমা নিপিন্ধাকৈ চলাফুৰা কৰিব পাৰিছিল। মোৰ বন্ধুজনে ভৰি দুখনত যি দুৰ্বলতা অনুভৱ কৰিছিল সেই দুৰ্বলতাখিনিও লাহে লাহে নোহোৱা হৈ পৰিল। আৰু খোজ কঢ়াৰ ক্ষেত্ৰত সি যিবোৰ সমস্যাৰ সন্মুখীন হৈছিল সেই সকলোবোৰ সমস্যা এই 2টা মাহতেই লাহে লাহে নোহোৱা হৈ পৰিল। মোৰ বন্ধুজনে যিখিনি কৰিছিল, কেনেকৈ সি দৃষ্টিশক্তি ঘূৰাই পাইছিল, কেনেকৈ সি নিজৰ ভৰিত নিজে থিয় হৈ চলাফুৰা কৰিব পাৰিছিল, সেই কথাখিনিকেই মই আজি আপোনালোকৰ সন্মুখত তুলি ধৰিব বিচাৰিছোঁ, যিখিনিত প্ৰায় 6বিধ প্ৰাকৃতিক দ্ৰব্য নিহিত হৈ আছে। এয়া কোনো চমৎকাৰী কাহিনী নহয়, বৰঞ্চ এয়া এনেকুৱা এক মিশ্ৰণ যিখিনিত আধুনিক বিজ্ঞান আৰু প্ৰাচীন আয়ুৰ্বেদৰ সন্তুলন আছে, যিখিনি আপোনাৰ কাৰণে সোণ হীৰাতকৈও মূল্যৱান হৈ পৰিব। নমস্কাৰ, মই কৃষ্ণ ভূঞা, আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। মই আজি আপোনাক যিখিনি কথা ক'ম এই কথাখিনি আপুনি কেৱল মন দি শুনি যাব, কাৰণ আজি মই যিখিনি কথা ক'ম, যিখিনি বস্তুৰ বিষয়ে ক'ম সেইখিনি আপুনি সচৰাচৰ সদায় দেখিয়ে থাকে, কিন্তু তাৰ আচল গুণাগুণ নাজানে কাৰণে সেইখিনিৰ পৰা আপুনি আচল লাভখিনি ল'ব পৰা নাই। আপোনাৰ ঘৰৰ চোতালত, আপোনাৰ বাৰীত, কাৰোবাৰ বাগিচাত, কাৰোবাৰ ঘৰৰ দাঁতিত থকা এজোপা গছৰ কেইটামান পাতেই যে সাংঘাতিক চমৎকাৰ দেখুৱাব পাৰে সেয়া নিশ্চয় আপুনি আজি জানিব পাৰিব। আপোনাৰ ঘৰতো চাগে নিশ্চয় সেই গছৰ পাতকেইটা আছেই, কিন্তু আপুনি তাৰ আচল তত্ত্বটো বুজি নাপায় কাৰণে সেয়া দেখিও গুৰুত্বহীন কৰি পেলাইছে। সেইকাৰণে আজি এই ভিডিঅ'টো আপুনি শেষলৈকে চাব। অলপো পলম নকৰি আপোনাক মই এই মূল্যৱান কথাখিনি ক'বলৈ আগবাঢ়িছোঁ। নৰসিংহ পাত আপোনাৰ ঘৰত আছেনে? নৰসিংহ গছ প্ৰায়বোৰ মানুহৰ ঘৰতেই থাকে। নৰসিংহ চিনি নোপোৱা মানুহৰ সংখ্যা বহু কমেইহে ওলাব। নৰসিংহ পাতেৰে ৰন্ধা মাছৰ তৰকাৰীখন আপুনিও চাগে খাই ভাল পায়। নৰসিংহ খালে ভাল বুলি আপুনি হয়তো শুনিছেও। নৰসিংহত যে ঔষধি গুণ লুকাই আছে সেই বিষয়েও আপুনি জানে। কিন্তু নৰসিংহৰ বিষয়ে এনেকুৱা কিছুমান কথা আছে যিখিনি আপুনি নাজানে। নৰসিংহ খালে ভাল বুলিহে জানে, কিন্তু নৰসিংহ খালে কি লাভ হয়, কি লোকচান হয় সেই বিষয়ে আপুনি হয়তো নাজানিবও পাৰে। সেইকাৰণে মই প্ৰথমে আপোনাক নৰসিংহ পাতৰ উপকাৰিতাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আপোনাৰ পাকঘৰত এই নৰসিংহ পাত থাকেই। নৰসিংহ পাতেৰে মাছৰ তৰকাৰী বনোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত নৰসিংহৰ পাত ব্যৱহাৰ হয়। অসমীয়া মানুহে চাটনি খাবলৈও নৰসিংহৰ পাত ব্যৱহাৰ কৰে। কিন্তু আপুনি শুনি আচৰিত হ'ব,
নাৰ্ভ আৰু চকুৰ কাৰণে ৰামবানৰ দৰে হৈছে এই নৰসিংহ পাত। নৰসিংহ হৈছে এনেকুৱা এবিধ ঔষধি গুণ থকা শক্তিশালী গছ, যিজোপা গছৰ পাতে আপোনাক বহু বেমাৰৰ পৰা বচাই ৰাখিব পাৰিব। নৰসিংহ পাতৰ ঔষধি গুণৰ বিষয়ে বহু মানুহেই নাজানে। কেৱল খাদ্যবস্তুত সোৱাদ বঢ়াবৰ কাৰণেহে নৰসিংহৰ পাত ব্যৱহাৰ কৰে। কিন্তু আয়ুৰ্বেদত নৰসিংহক এক বিশেষ ঔষধি ৰূপেই গণ্য কৰা হৈছে, কাৰণ নৰসিংহৰ পাতত ভিটামিন এ, ভিটামিন বি আৰু ভিটামিন চি ভৰপূৰ মাত্ৰাত থাকে। লগতে নৰসিংহ পাতত এনেকুৱা কিছুমান শক্তিশালী এণ্টিঅক্সিডেণ্ট থাকে, যিখিনিয়ে চকুৰ ৰেটিনাক সুৰক্ষা প্ৰদান কৰে, মানুহৰ দৃষ্টিশক্তি ক্ষীপ্ৰ কৰে আৰু মানুহৰ নাৰ্ভ ছিষ্টেমত প্ৰেছাৰটো কমাই ৰাখে আৰু মানুহৰ নাৰ্ভ ছিষ্টেমটো সন্তুলিত কৰি ৰাখে, শান্ত কৰি ৰাখে। মানুহৰ শৰীৰত তেজৰ চলাচল ই খুব ধুনীয়া কৰি পেলায়। এই নৰসিংহ পাতৰ কাৰণেই বয়োজ্যেষ্ঠ মানুহে দুখন ভৰিত থিয় হৈ থাকিবলৈ শক্তি পায়। ভৰি দুখনেৰে বয়োজ্যেষ্ঠ মানুহৰ খোজকঢ়াত অলপো পলম নহয় যদি তেওঁলোকে এই নৰসিংহ পাতৰ ব্যৱহাৰ কৰে। আয়ুৰ্বেদেও এই নৰসিংহ পাতক চকুৰ কাৰণে বহুত বেছি উপকাৰী বুলি গণ্য কৰিছে। চকুকেইটা ভালে ৰাখিবৰ কাৰণে এই নৰসিংহ পাত খুবেই উপকাৰী। মানুহৰ ভাগৰ আৰু দুৰ্বলতাখিনি এই নৰসিংহ পাতে দূৰ কৰে। দক্ষিণ ভাৰতৰ ফালে আগৰ দিনৰ মানুহে প্ৰতিদিনে ৰাতিপুৱা গৰম পানীৰ সৈতে এই নৰসিংহ পাত খাইছিল। নৰসিংহ পাতৰ পেষ্ট বনাই তাত মৌ মিহলাই খাইছিল। ইয়াৰ পিছৰ বস্তুটো হৈছে চফগুটি। চফগুটি চকুৰ কাৰণে খুবেই ভাল। মানুহৰ দৃষ্টিশক্তি ভালকৈ ৰাখিবৰ কাৰণে এই চফগুটিয়ে আপোনাক যথেষ্ট সহায় কৰিব। চফগুটিত বহুত বেছি উপযোগী তত্ত্ব পোৱা যায়। বহু মানুহে ৭০ বছৰলৈকে চশমা ব্যৱহাৰ নকৰাকৈ সকলো সলসলীয়াকৈ পঢ়ি দিব পাৰে। এনেকুৱা আপুনিও কৰিব পাৰিব, কিন্তু তাৰ কাৰণে আপুনি প্ৰতিদিনে একমুঠি চফ সেৱন কৰিব লাগিব। চফগুটিৰ প্ৰকৃতিকে যথেষ্ট ঠাণ্ডা বুলি গণ্য কৰা হয়। বিশেষভাৱে চফগুটিয়ে মানুহৰ শৰীৰৰ লগতে লিভাৰটো ঠাণ্ডা কৰি ৰাখে। দৃষ্টিশক্তি ভাল কৰাৰ লগতে মানুহজনৰ নাৰ্ভাছ ছিষ্টেম শক্তিশালী কৰিবৰ কাৰণে চফগুটি খোৱাটো খুবেই ভাল বুলি কোৱা হয়। গতিকে এইখিনিৰ কাৰণে আপুনি চফগুটি খোৱাটো খুবেই জৰুৰী। বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা যদি আপুনি চায়, চফত ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট ভৰপূৰ মাত্ৰাত থাকে, যিখিনিয়ে চকুৰ বেমাৰৰ পৰা এজন মানুহক বচাব পাৰে আৰু ৰেটিনালৈকে গৈ পোৱা তেজৰ প্ৰবাহ সলোৱাৰ ক্ষেত্ৰতো এইখিনিয়ে সহায় কৰে। কেনেকৈ চফগুটি আপুনি ব্যৱহাৰ কৰিব? 1 চামুচ চফ ল'ব। নিশা ভাত খোৱাৰ পিছত আপুনি চোবাই চোবাই খাব পাৰে। পিচি পেলাই আপুনি খাব পাৰে। এচামুচ চফগুটি পিচি ৰাতিপুৱা আপুনি সেইখিনি সেৱন কৰিব পাৰে। চফগুটিৰ সুগন্ধিয়ে মানুহৰ মনটো প্ৰফুল্লিত কৰি ৰাখে। পাচনতন্ত্ৰ মজবুত হয় চফগুটি খালে। মুখৰ দুৰ্গন্ধও বহু পৰিমাণে নোহোৱা হয় এই চফগুটিৰ কাৰণে। আপুনি মই চফগুটিক সাধাৰণ বুলি ভাবিব পাৰোঁ। কোনোবাই যদি আপোনাক কেতিয়াবা চফগুটি যাচি দিয়ে, ভুলতো নোখোৱাকৈ নাথাকিব। চফগুটিত সাংঘাতিক ঔষধি গুণ আছে। ইয়াৰ পিছত আহিল তিয়হ। তিয়হ আপুনি দেখিয়ে থাকে, অলাগতিয়াল বুলিয়ে ভাবে। কেতিয়াও আপোনাৰ তিয়হ খাবলৈ ইচ্ছা নাযায়। কেতিয়াবা আৰু ভাতৰ লগত 2টা পিচ চালাড হিচাপে আপুনি তিয়হ খায়। কিন্তু তিয়হৰ আঁৰৰ কথাখিনি জানিলে আপুনিও হতবাক হৈ পৰিব। তিয়হ হৈছে মানুহৰ শৰীৰটো ঠাণ্ডা কৰি ৰাখিব পৰা এনেকুৱা এবিধ প্ৰাকৃতিক উপায়, যিখিনিয়ে মানুহৰ শৰীৰটো ঠাণ্ডাটো কৰেই, মানুহৰ চকুৰ জ্বলনো কম কৰে আৰু গোটেই শৰীৰটো আৰাম দিয়াৰ ক্ষেত্ৰত তিয়হে সহায় কৰে। যেতিয়া আপোনাৰ দুচকুত খুব বেছি জ্বলা পোৰা হ'ব, আপুনি অলপো পলম নকৰি আপুনি ফ্ৰিজটো খুলি তাত আপুনি তিয়হ বিচাৰিব। এয়া কোনো ধেমালি নহয়। এক সঠিক ঘৰুৱা উপায়ৰ বিষয়েহে আপোনাক ক'ব বিচাৰিছোঁ। আয়ুৰ্বেদৰ মতে তিয়হক ত্ৰিদোষ নাশক বুলি গণ্য কৰা হয়। তিয়হে পিত্ত, কফ আদিৰ যিবোৰ সমস্যা, এইবোৰ নোহোৱা কৰে। তিয়হত থকা এনজাইমছে লিভাৰ ঠাণ্ডা কৰি ৰাখে আৰু শৰীৰৰ অভ্যন্তৰত যি গৰমৰ সৃষ্টি হয়, সেই গৰমো নিয়ন্ত্ৰণ কৰে এই তিয়হে। আজিকালি মানুহৰ চকুহাল একেবাৰে ৰেষ্টলেছ হৈ গৈছে। কাম বন কৰি থকাৰ সময়ততো কাম বন কৰি থাকে, কিন্তু আজৰি পালেই সেই মোবাইলটোতেই যে চকুহালক ব্যস্ত কৰি ৰাখিছে। স্ক্ৰীন টাইম যে মানুহৰ বাঢ়ি গৈ আছে, এইবোৰ আপুনি কেনেকৈ নোহোৱা কৰিব? বা এই স্ক্ৰীন টাইম যে বাঢ়ি গৈ আছে, এইবোৰ আপুনি কমাব নোৱাৰে।
কিন্তু চকুহালক সময়ে সময়ে ৰেষ্ট দিব লাগিব। সেই ৰেষ্ট দিয়াৰ ক্ষেত্ৰত এই তিয়হে আপোনাক বহুত বেছি সহায় কৰিব। ইয়াত চিলিকা আৰু পটেছিয়াম থাকে, যিখিনিয়ে মাংসপেশীক শক্তিশালী কৰে আৰু ভৰিত হোৱা এন্থনখিনিও কম কৰে। তিয়হ আপুনি কেনেকৈ খাব? তিয়হ আপুনি যেতিয়াই তেতিয়াই খাব পাৰে। অৱশ্যে ৰাতি খালে বহুত মানুহৰ তিয়হ হজম নহয়, সেইবাবে দিনত আপুনি চালাডৰ ৰূপতো খাব পাৰে, বা এই গৰমৰ দিনত আপুনি আবেলি সময়ত এডোখৰ ঠাণ্ডা জেগাত বহি সেইখিনি ৰাউণ্ড ৰাউণ্ডকৈ কাটি তাত নিমখ সানিও আপুনি খাব পাৰে, চালাডৰ ৰূপত খাব পাৰে। ইয়াৰ পিছত আৰু এবিধ চমৎকাৰী পাচলি হৈছে বিলাহী, যাক আপুনি ৰেটিনা প্ৰটেক্টৰ বুলি ক'লেও ভুল কোৱা নহ'ব। কেৱল দৃষ্টিশক্তিৰ কাৰণেই নহয়, শৰীৰত তেজৰ সঞ্চালন ঠিক কৰাৰ ক্ষেত্ৰতো বিলাহী খুবেই উপযোগী। বিলাহীৰ ভিতৰত লাইকোপিন নামৰ এবিধ বিশেষ তত্ত্ব পোৱা যায়, যিখিনি বহুত বেছি শক্তিশালী এণ্টি অক্সিডেণ্ট হয়। সেইখিনিয়ে মোবাইল বা লেপটপৰ পৰা ওলোৱা ব্লু ৰশ্মি অৰ্থাৎ নীলা পোহৰবোৰৰ পৰা হ'ব পৰা ক্ষতিৰ পৰা মানুহক বচায়। এক প্ৰকাৰৰ ব্লু কাটৰ ৰূপত কাম কৰে এই বিলাহীয়ে। তাতোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, মই যে ক'লো বিলাহীত লাইকোপিন নামৰ এণ্টি অক্সিডেণ্ট পায়, এই লাইকোপিনে আমাৰ ৰক্তৰ নলীবোৰক সুৰক্ষা প্ৰদান কৰে, ৰক্ষা কৰে। বিশেষকৈ আমাৰ শৰীৰত ৰক্ত সঞ্চালন, মানে মূৰৰ পৰা ভৰিলৈকে ৰক্ত সঞ্চালনৰ প্ৰৱাহ যথেষ্ট উন্নত কৰে, যাৰ ফলত আপোনাৰ দুয়োখন ভৰি মজবুত হৈ থাকে আৰু আপুনি এক শক্তি লাভ কৰে। বিলাহীৰ প্ৰয়োগ আপুনি কেনেদৰে কৰিব? পৰিষ্কাৰ পানীৰে সেই বিলাহীখিনি ধুই ল'ব। সেইখিনি সৰু সৰুকৈ কাটি ৰাতিপুৱা আপুনি যি ৰস খায় সেই ৰসৰ সৈতে মিশ্ৰণ বনাইও আপুনি খাব পাৰে, চালাডৰ ৰূপতো খাব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, বিলাহী কেঁচাকৈ খালেহে আপুনি বেছিকৈ তাৰ পৰা ফল লাভ কৰিব। সকলো মানুহৰ কাৰণে একো বিলাহী উপকাৰী নহয়। যদি আপুনি কিডনী ষ্টোনৰ সমস্যাত ভুগি আছে বা শৰীৰৰ অন্যান্য কিছুমান ৰোগত আপুনি আক্ৰান্ত, তেন্তে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ বিলাহী নাখাব। ইয়াৰ পিছত আহিল গাজৰ। যেতিয়া মানুহে 60 বছৰ পাৰ কৰে, তেতিয়া সেই মানুহজনৰ শৰীৰৰ ক্ষমতা কিছু হ্ৰাস পায়। বিটা কেৰটিন ভিটামিন এ সলনি হ'বলৈ আৰম্ভ কৰে। প্ৰায় 30% মানুহৰ শৰীৰত বিটা কেৰাটিন বা ভিটামিন এ কমি যায়। ইয়াৰ পোনপটীয়া অৰ্থই হৈছে আপোনাৰ শৰীৰ বা চকুহালে বা আপোনাৰ নাৰ্ভ ছিষ্টেমে সেইখিনি পোষক তত্ত্ব নাপায়, যিখিনি পোষক তত্ত্ব আপুনি ডেকা অৱস্থাত পাই আছিল। এইখিনি পাবৰ কাৰণে আপুনি গাজৰক আপোনাৰ খাদ্যাভ্যাসৰ লগত ইনক্লুড কৰি ল'ব লাগিব। আয়ুৰ্বেদত গাজৰক চকুৰ কাৰণে খুবেই উপকাৰী বুলি কোৱা হৈছে। গাজৰে মানুহৰ দৃষ্টিশক্তি বঢ়ায়, লিভাৰ চাফ কৰি ৰাখে আৰু মানুহৰ নাৰ্ভাছ ছিষ্টেম একেবাৰে শান্ত আৰু সন্তুলিত কৰি ৰাখে। গাজৰত থকা ভিটামিন পটাছিয়ামে মানুহৰ হাড় আৰু মাংসপেশী যথেষ্ট মজবুত কৰে। সদায় সতেজ গাজৰ খাবলৈ চেষ্টা কৰিব। এইবোৰ যিমানে আপুনি কেঁচাই খাব, সিমানেই আপুনি ইয়াৰ পৰা অধিক পোষক তত্ত্ব লাভ কৰিব। আপুনি যি ফলৰ ৰস খায়, সেই ফলৰ ৰসতো গাজৰ আপুনি মিশ্ৰণ কৰি খাব পাৰে। ইয়াৰ পিছত আপোনাক আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটোৰ বিষয়ে ক'বলৈ ওলাইছোঁ, সেয়া হৈছে মধুৰিআম। মধুৰিআমটো যিমান উপকাৰী, তাতকৈ মধুৰিআমৰ পাত বহুত বেছি উপকাৰী। মধুৰিআমৰ পাতে আপোনাক এনেকুৱা পোষক তত্ত্ব প্ৰদান কৰিব, আপুনি জীৱনত আৰু চশমা পিন্ধিবলগীয়াই নহ'ব। আপুনি জানি আচৰিত হ'ব, মধুৰিআমৰ প্ৰতিটো পাতত বহুত বেছি পৰিমাণৰ মাত্ৰাত ভিটামিন এ পোৱা যায়। মধুৰিআমৰ পাতত যি এণ্টি অক্সিডেণ্ট থাকে, সেইখিনিয়ে দৃষ্টিশক্তি বঢ়োৱাৰ ক্ষেত্ৰতো যথেষ্ট সহায় কৰে। মধুৰিআমৰ সতেজ পাত আপুনি যদি চোবাইও খাব পাৰে, তেন্তে ই আপোনাক যথেষ্ট শক্তিশালী পোষক তত্ত্ব প্ৰদান কৰিব। বিশেষকৈ মূৰ ঘূৰণি, ভৰি দুখন শক্তিশালী কৰা, দুচকুৰ দৃষ্টিশক্তি প্ৰবল কৰা, পেটৰ বিভিন্ন সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত এই মধুৰিআমৰ পাত ৰামবাণৰ দৰে। মধুৰিআমৰ পাতৰ ৰস আপুনি বনাই প্ৰতিদিনে খালে এয়া অতি উপকাৰী হ'ব আপোনাৰ শৰীৰটোৰ কাৰণে। যদি আপুনি 2 মাহ ধৰি এই উপায় কৰে, তেন্তে আপুনি চশমা পিন্ধাৰ পৰাও বাচি থাকিব পাৰিব। আমি যিখিনি কথা ক'লোঁ, এই কথাখিনি যদি আপুনি মন দি শুনে বা এইখিনি যদি আপুনি দৈনন্দিন আপোনাৰ খাদ্যাভ্যাসৰ লগত চামিল কৰে, তেন্তে বহু ৰোগৰ পৰা আপুনি বাচি থাকিব পাৰিব। আপুনি স্বাস্থ্যৱান হৈ থকাটোৱেই আমাৰ কাম্য। আমি ভগৱানক প্ৰাৰ্থনা কৰিম আপুনি যাতে সদায় সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকে। শেষত সকলোলৈকে এটা অনুৰোধ, এইখিনি কৰাৰ পূৰ্বে চিকিৎসকৰ এবাৰ পৰামৰ্শ লৈ ল'ব। আপুনি যদি ডাক্তৰী চিকিৎসা কৰি আছে, তাৰ সমান্তৰালকৈ এইখিনি খাব পাৰিবনে নাই,
সেয়া চিকিৎসকৰ পৰামৰ্শ লৈ লোৱা উচিত। ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।